এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ছাজাদুল ৰাণা হুছেইনৰ সৈতে। ৰাণা, আপুনি যিহেতু গোলাঘাট জিলাখনৰ বিভিন্ন অঞ্চললৈ গৈছে, আপুনি বৰ্তমান ক'ত আছে আৰু তাৰ গোটেই ঠাইটুকুৰাৰ আচলতে বৈশিষ্ট্যটো কি, বা আপুনি বৰ্তমান য'ত আছে তেওঁলোকে কি কয়? মানস, মই এই মুহূৰ্তত গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ নেঘেৰী বিলত আছোঁ। নেঘেৰী বিল হ'ল সেইটো অঞ্চল য'ত কিছুদিন পূৰ্বে উচ্ছেদ হৈছিল আৰু উচ্ছেদৰ সময়ৰ সেই দৃশ্যাৱলী হয়তো দৰ্শকসকলৰ আজিৰ তাৰিখতো মনত আছে। এই নেঘেৰী বিলত মই এইটো কাৰণে যিটো চেণ্টাৰত আছোঁ, এইটো হ'ল আপোনাৰ 2 নং নেঘেৰী বিল LP স্কুল। ইয়াত প্ৰায় 310গৰাকী ভোটাৰৰ নাম আছিল ভোটাৰ তালিকাত। তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে অহা কথা আছিল। আৰু আমাৰ হাতত যিমান খবৰ আছে, যি নিৰ্বাচনী যিসকল বিষয়া আছে বা ইয়াৰ যি গাঁও প্ৰধান আছে, তেওঁলোকৰ সৈতে কথা পাতি গম পাইছোঁ প্ৰায় গৰিষ্ঠ সংখ্যক লোকেই নিজৰ ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত কৰিছে। 210জনে ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত কৰিছে। আৰু তাৰ পাছত 53জন লোকৰ নাম ভোটাৰ তালিকাত থকা নাম তেওঁলোক ডাউটফুল ভোটাৰ বা ডি ভোটাৰ হিচাপে তেওঁলোক ইতিমধ্যেই চিহ্নিত হৈ আছে। কিন্তু মূল কথা সেইটো নহয় মানস। মূল কথাটো হ'ল এই কেন্দ্ৰটো গুৰুত্বপূৰ্ণ এইটো কাৰণেই, কাৰণ নেঘেৰী বিলত যি স্থানত উচ্ছেদ হৈছিল তাৰ একেবাৰে গাতে লাগি থকা এইটো কেন্দ্ৰ। আৰু ইয়াত প্ৰথম অৱস্থাত যিসকল ভোটাৰৰ নাম সন্নিৱিষ্ট হৈ আছিল তাৰ 730গৰাকী ভোটাৰৰ নাম ইতিমধ্যে ইয়াৰ পৰা কৰ্তন কৰা হ'ল। সেই 730গৰাকীৰ ভিতৰত আকৌ 265গৰাকী এনেকুৱা ভোটাৰৰ নাম কৰ্তন কৰা হ'ল যিসকল লোক এতিয়াও ইয়াত আছে, কিন্তু তেওঁলোক আছে কেৱল উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ বা ষ্টে অৰ্ডাৰৰ কাৰণেহে তেওঁলোক ইয়াত আছে। কাৰণ আপোনালোকৰ হয়তো দৰ্শকসকলৰো হয়তো মনত আছে মানস, যে যেতিয়া নেঘেৰী বিলত উচ্ছেদ হ'ল তাৰপাছত ইয়াৰ একাংশ লোকে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ ঘৰ উচ্ছেদ নচলাবৰ বাবে তেওঁলোকে আবেদন কৰিছিল আৰু সেই আবেদনৰ পাছত 59টা পৰিয়ালক ইয়াতে থাকিবৰ বাবে সাময়িকভাৱে ষ্টে অৰ্ডাৰ দি থোৱা আছে। অৰ্থাৎ সেই ষ্টে অৰ্ডাৰৰ সময়ছোৱাত তেওঁলোক ইয়াতে থাকিব পাৰিব, কিন্তু তেওঁলোকৰ ভোটাধিকাৰ তেওঁলোকে পাব নে নাপায় সেই সন্দৰ্ভত যিহেতু কোনো ধৰণৰ নিৰ্দেশনা নাছিল। গতিকে খচৰা তালিকাত তেওঁলোকৰ নাম আছিল যদিও 265টা ভোট খচৰা তালিকাত তেওঁলোকৰ নাম আছিল যদিও যিখন ফাইনেল যিটো লিষ্ট ওলাল, ফাইনেল লিষ্টত চূড়ান্ত তালিকাত তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হ'ল বা তেওঁলোকৰ নামসমূহ ডিলিট কৰি দিয়া হ'ল। গতিকে সেই 265গৰাকী লোক এতিয়াও ইয়াতেই আছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানস এনেকুৱা যে তেওঁলোক এই 59টা পৰিয়াল যদিও ইয়াত আছে, তেওঁলোকৰ অহা যোৱা সম্ভৱ, কিন্তু তেওঁলোক যি অঞ্চলত থাকে তালৈ সাধাৰণ মানুহক যাবলৈ দিয়া নহয়। আৰু তেওঁলোকে সেই 265গৰাকী লোকে বা সেই 59টা পৰিয়ালে এই উচ্ছেদস্থলীৰ বাহিৰত তেওঁলোকে য'ত খেতি বাতি কৰে সেই অঞ্চলসমূহৰ পৰা তেওঁলোকে যি শস্য উৎপাদন কৰিছিল সেয়া কটা মেলাটো তেওঁলোকক এক প্ৰকাৰ বাৰণ কৰা হৈছে। তেওঁলোকৰ ঘৰত যদি তামোলৰ গছ আছে, তাত যদি তামোল লাগিছে, সেই তামোলো তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে। সেই ধৰণৰ এটা পৰিস্থিতি ইয়াত আছে। গতিকে সেইটো উচ্ছেদৰ পাৰ্শ্বক্ৰিয়া মানস। ষ্টে অৰ্ডাৰ দিয়া পৰিয়ালসমূহৰ কথা ক'লোঁ। আমি এতিয়া এই ভোট কেন্দ্ৰটোৰ সন্দৰ্ভত ইয়াৰ গাঁও প্ৰধানগৰাকীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। ভোটদান ইতিমধ্যে আমি যিমান গম পাইছোঁ প্ৰায় সম্পূৰ্ণ হৈছে। আৰু কিমান মানুহ আছে আপুনি গম পায় নেকি? আৰু বৰ বেছি এটা নাই, খুব বেছি 40-45টামান আছে। আৰু 53গৰাকীৰ নাম ডাউটফুল ভোটাৰ ডাউটফুল আছে, 53গৰাকীৰ মানে ডাউটফুলত আছে লিষ্টত 310ৰ ভিতৰত। তাৰপিছত বাকী মানে হোম ভোটাৰ্ছ 3টা হৈছে আৰু কৰ্মতে চেন্নাই বেংগলোৰত 12-13জনমান আছে বাহিৰত। গতিকে ইমানটো আছে। গতিকে আমি যদি চাওঁ 290জনৰ ভিতৰত প্ৰায় 240টামান ভোট পোল হ'লহেঁতেন। ফুল হ'ব, 240-45টামান ফুল হ'ব, কাৰণ ইতিমধ্যে গৰিষ্ঠ সংখ্যক সম্পূৰ্ণ হৈছে। গৰিষ্ঠ সংখ্যক হৈছে। কোনো ধৰণৰ ঘটনা নাই, কোনো ধৰণৰ একদম শান্তিপূৰ্ণভাৱে হৈ আছে। ইয়াত কোনো অসুবিধা সৃষ্টি নাই। তেওঁ ইতিমধ্যে কৈছে মানস, মই যিখিনি কথা কৈছিলে, গৰিষ্ঠ সংখ্যক লোকে নিজৰ ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত কৰিছে। যি 53গৰাকীৰ ডাউটফুল ভোটাৰ হিচাপে চিহ্নিত হৈ আছে তেওঁলোকক বাদ দি আৰু 15গৰাকীমান লোক ইতিমধ্যেই বাহিৰত থাকে বুলিও জনাইছে। গতিকে নেঘেৰী বিলৰ যি উচ্ছেদস্থলী আছিলে সেই তাৰ কাষৰ খবৰ এয়া মানস। মই ইতিমধ্যে উল্লেখ কৰিছোঁ 59টা পৰিয়াল যি ষ্টে অৰ্ডাৰৰ সূত্ৰেহে এই অঞ্চলত বাস কৰি তেওঁলোকৰ ঘৰসমূহ ভাঙি দিয়া নহ'ল, তেওঁলোক তাতেই আছে, কিন্তু তেওঁলোকৰ ভোটাধিকাৰ ইতিমধ্যেই এইবাৰৰ বাবে কৰ্তন কৰা হৈছে। নিশ্চয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাজাদুল ৰাণা হুছেইন। পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।